গৰ্ভত ল'ৰা 5 মান্থৰ পিছত কোনফালে থাকে জানো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টি জানিম গৰ্ভত ল'ৰা 5 মাহৰ পিছত কোনফালে থাকে তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, গৰ্ভাৱস্থা কনফাৰ্ম হোৱাৰ পিছত মহিলাৰ শৰীৰত হোৱা হৰমনৰ পৰিৱৰ্তনৰ কাৰণে মহিলাক দেখি সকলোৱে ক'ব ধৰে যে গৰ্ভত থকা সন্তান কি হ'ব, ল'ৰা হ'বনে ছোৱালী, তাৰে বিষয়ে ক'বলৈ ধৰে। কিছুমানে কয় গৰ্ভত ছোৱালী সন্তান আছে আৰু কিছুমানে কয় গৰ্ভত ল'ৰা সন্তান আছে বুলি। সকলোৱে গৰ্ভৱতী মহিলাক চাই নিজৰ অনুমান লগাই থাকে, কিন্তু বহুবাৰ এই অনুমান সঁচাও হৈ যায়। এজনী গৰ্ভৱতী মহিলাৰ কাৰণে তেওঁৰ গৰ্ভত থকা সন্তান ল'ৰাই হওক বা ছোৱালীয়ে হওক একো ফৰক নপৰে, তেওঁৰ কাৰণে ল'ৰাই হওক বা ছোৱালীয়ে সমান হয়। আহক তেন্তে আজিৰ এই ভিডিঅ'টিত আপোনালোকক মই ক'ম গৰ্ভত ল'ৰা 5 মাহৰ পিছত কোনফালে থাকে। বান্ধৱীসকল, গৰ্ভত শিশুৱে 5 মাহত লৰচৰ কৰা আৰম্ভ কৰি দিয়ে, হয় নহয়। এনে যদি আপোনাৰ পেটৰ সোঁফাল বা ভৰিৰ সোঁফালে আপোনালোকৰ বেছি ওজন অনুভৱ হয়, তেন্তে আপোনাৰ গৰ্ভত থকা শিশু ল'ৰা হয়। ইয়াৰ এটা লক্ষণ থাকে, যদি আপুনি আল্ট্ৰাচাউণ্ড কৰায় আৰু আল্ট্ৰাচাউণ্ড ৰিপৰ্টতো শিশুৰ মূৰ যদি আপোনালোকৰ সোঁফালে থাকে, তেন্তে এইটো গৰ্ভত ল'ৰা সন্তান থকাৰে লক্ষণ হয়। যদি গৰ্ভত ল'ৰা সন্তান থাকে, তেন্তে এজনী গৰ্ভৱতী মহিলা 5 মান্থৰ পিছত শিশুৰ যিটো ওজন বা শিশুৰ যিটো ভাৰ, সেইটো ভাৰটো সোঁফালে বা সোঁ হাতৰ ফালে অনুভৱ হয়। মহিলা বিহু যিটো ৰাইট ছাইড, সেই ৰাইট ছাইডে হ'বলৈ ধৰে। বান্ধৱীসকল, যদি আপুনি প্ৰেগনেণ্ট হয় আৰু প্ৰেগনেঞ্চি সময়ছোৱাত এইবোৰ হৈ আছে, তেন্তে আপুনি এজন মৰম লগা ল'ৰা সন্তানৰ জন্ম দিবলৈ গৈ আছে বা আপোনালোকৰ গৰ্ভত এজন ল'ৰা আছে। গতিকে এয়া আছিলে গৰ্ভত ল'ৰা 5 মান্থৰ পিছত কোনফালে থাকে তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে, তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ প্ৰেগনেঞ্চি ৰিলেটেড জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰে, তেন্তে মই আগলৈ এনেকুৱা প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।